গীত পৰিৱেশন কৰি থকাৰ মাজতে ঘটিল গণ্ডগোল। সংগীতানুষ্ঠান চলি থকাৰ মাজতে খঙত জ্বলি উঠিল কণ্ঠশিল্পী মৰ্মিতা মিত্ৰ। গীত গাই থাকোঁতে হঠাৎ ৰৈ গ'ল মৰ্মিতা মিত্ৰ। এগৰাকী দৰ্শকৰ বাবে কণ্ঠশিল্পী মৰ্মিতা মিত্ৰৰ উঠিল খং। পিছে কি কাৰণত মৰ্মিতা মিত্ৰ খঙত জ্বলি উঠিল এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো আৰম্ভণিৰে পৰা শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। লগতে যিসকলে আমাৰ চেনেলটো পোনপ্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব। গীত পৰিৱেশন কৰি থকাৰ মাজতে মঞ্চতে মৰ্মিতা মিত্ৰক বেয়া ইংগিত দিলে এজন যুৱকে। এজন যুৱকৰ অশ্লীল ইংগিত প্ৰদৰ্শনৰ পাছতে মঞ্চত হাহাকাৰ সৃষ্টি হয়। গীত বন্ধ কৰি দিব লগা হয় মৰ্মিতা মিত্ৰই। আপুনি যেতিয়া ইশাৰা কৰি আছে মোৰ কেমেৰা ৰেকৰ্ড হৈ আছে, আপোনাক ষ্টেজত মাতিম নেকি? মাতিম আপোনাক ষ্টেজত নে পুলিচ মাতিম? কোনটো কৰিম? আপুনি বেয়া ইংগিত কিয় কৰি আছে? আপুনি বেয়া ইংগিত তেতিয়াৰ পৰা কৈ আছে, কিয় কৰি আছে? মোৰ গোটেই কেমেৰাটো ৰেকৰ্ড হৈ আছে। টুপি পিন্ধা মানুহ আপোনালোকে মানে গায়ে হাত নাতুলিব, মাৰপিট না কৰিব, তেখেতক ওলাই দিয়ে এতিয়াৰ পৰা। ব্লেক টি চাৰ্ট পিন্ধা মানে এজন দৰ্শকক এজন শিল্পীয়ে বহুত মানে শ্ৰদ্ধা কৰি থাকে, মৰম কৰি থাকে। আৰু এজন দৰ্শকৰ বাবে মই কেতিয়াও মানে এইটো ক'ব নোৱাৰোঁ যে কমিটিৰ মানুহ বেয়া, মোৰ বাকী দৰ্শকখন বেয়া, এইটো কেতিয়াও হ'ব নোৱাৰে। মই আপোনালোকৰ সিদ্ধান্তটো গ্ৰহণ কৰিলোঁ আৰু মই এতিয়া মানে এইটোৱেই চাম যে আপোনালোকে মানে গায়ে হাত নতুলিব, এনেকৈ বুজাই এনেকুৱা কৰা নালাগে। কমিটি ইমান ডাঙৰ এটা প্ৰগ্ৰাম পাতি আছে, এনেকুৱা আপোনালোকে ইমান মৰম দি আছে, মাজৰ পৰা এজন তেতিয়াৰ পৰা বেয়া ইংগিত কৰি আছে, বহু সময়ৰ পৰা মই দেখি আছোঁ। মই কেমেৰামেনক মই কৈছোঁ যে এইটো নজৰ ৰাখিবা তুমি, এই লৈ 4বাৰ মই এইটো চালোঁ, তাৰপিছতে মই ক'লোঁ। তো মোৰ মনে হৈছে এইটো এনেকুৱা মানে কোৱা দৰকাৰ, কাৰণ মোৰ নিচিনা বাকী বেলেগ শিল্পীবিলাকেও অকৱাৰ্ড ফিল কৰি থাকে ষ্টেজৰ মাজত, গান গাবলৈ অসুবিধা হৈ থাকে, মনত কিবা এটা বেলেগ বাজে, এটা বেয়া কথা ফুৰিবলৈ থাকে, এনেকুৱা হৈ থাকে। মাফ কৰিব যদি কিবা মোৰ ভুল হৈ থাকে,